কমলাটো আসলে ৰখাল হয়। ৰখাল কমলা। এইটো আপুনি বেলেগ কমলাটো আপুনি খুলি চাব, তাত ৰস নহ'ব, চেমি যায়। আমাৰ কমলাটা খুলি চাব, তাত পুৰা ফুল থাকিব, ৰস থাকিব। অলপ ৰখাল কমলা বুলি ক'লে চবে চিনি পাব যে সোণাপুৰৰ কমলা ৰখাল। সোণাপুৰৰ কমলা খালেহে বুজি পাবা মুখতনো কেনেকুৱা লাগে। সোণাপুৰৰ কমলা হয়তো কিছুমানে কমলা খাইছে, সোণাপুৰৰ কমলা কিছুমানে খোৱা নাই, বাহিৰৰ কমলা খাইছে। আৰু প্ৰথমৰ বাবে অসমত কমলা ফেষ্টিভেল হৈ আছে সোণাপুৰত। আৰু মই দেখাইছোঁ আপোনালোকক, এয়া লাইন পাতি কমলা দেখিছে, সোণাপুৰৰ ৰাস্তা কিনাৰত দেখিছে, চাৰিওফালে আপুনি কমলা সোণাপুৰ আহক আৰু কমলা কেনেকুৱা টেষ্টি আৰু দেখাই কেনেকুৱা সোণাপুৰৰ কমলাটো। সোণাপুৰৰ কমলাটো আসলে ৰখাল হয়। ৰখাল কমলা। এইটো আপুনি বেলেগ কমলাটো আপুনি খুলি চাব, তাত ৰস নহ'ব, চেমি যায়। আমাৰ কমলাটা খুলি চাব, তাত পুৰা ফুল থাকিব, ৰস থাকিব। অলপ ৰখাল কমলা বুলি ক'লে চবে চিনি পাব যে সোণাপুৰৰ কমলা ৰখাল। 8 তাৰিখে দেওবাৰে হ'ব ন? 8 তাৰিখে কমলা ফেষ্টিভেল হ'ব। ইয়াতে শুনিছোঁ 8 তাৰিখে হ'ব প্ৰথমবাৰৰ বাবে। এই কমলাটো সোণাপুৰৰ কমলাটো টেষ্টি কেনেকুৱা আৰু দেখা কেনেকুৱা? কমলাটো টেষ্টি বহুত। সোণাপুৰৰ কমলা দেখাত বেয়া লাগে, ৰস আছে, টেঙা মিঠা লাগিব, কিন্তু ৰস বেছি পাব। আৰু বেলেগ জেগাৰ কমলা আপোনাৰ খালে ভূটান অৰুণাচলৰ কমলা আপোনাৰ মিঠা লাগিব, কিন্তু ৰস কম। দেখা কেনেকৈ গম পায় এইটো কমলা? চিলচিলা পাব, ধুনীয়া পাব। আৰু তোমাৰ এই চেম্পুলটো আমাক দেখাই দিবাচোন, আমাক কেমেৰা দেখাই দিব আমাৰ কেমেৰা আগবাঢ়ি দেখা। এইটো সোণাপুৰ কমলা, মই দেখাম, চেম্পুলটো দেখাব, তুমি দেখাই দিয়া, কেমেৰা দেখাই দিয়া। এইটো সোণাপুৰ কমলা ন? এই চাহটো সোণাপুৰ কমলা, অলপ কেঁচা অলপ ৰঙা ন? এইটো হৈছে সোণাপুৰ কমলা। আৰু আপুনি এই কমল কেনেকৈ বেচিছে? কেনেকুৱা ধৰণৰ দামবিলাক কেনেকুৱা? আপোনাৰ আছে 150 টকা আছে, 180 টকা আছে। ধৰক কেইটা পিচ হিচাপে ল'লে? পিচ হিচাপত দিলে আপোনাৰ 180 টকা দৰ্জন। ডাঙৰটো যদি মই এপিচ খাব খুজিছোঁ, বজাৰত কিছুমানে আপেল খাব হয়তো, এপিচ কিমান লাগিব? এপিচ আপোনাৰ ধৰক দুটাই মিলে 30 টকা লাগিব। তাত 30 টকা ডাঙৰটো। এটা 10 টকা দিব পাৰে? 10 টকা দিব নহয়, নোৱাৰি নে? 15 টকা। 15 টকা পৰিব আৰু 30 টকা দুটাত, 15 টকা এটা হেৰি কমলাত 15 টকা পৰিব আৰু দুটা ল'লে আপোনাৰ 30 টকা পৰিব। সোণাপুৰৰ কমলা বহুত মিঠা আছে, যোনে এবাৰ খায় আৰু দুবাৰ আহি যায়। আহিবই লাগিব। ৰখাল নেকি পুৰা? ৰখাল একদম ন?